নমস্কাৰ সকলোলৈকে ষ্টাডি আইকিউ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি যিসকলে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে নিযুক্তি পত্ৰ লাভ কৰিছে তেওঁলোকক মই বহুত শুভকামনা জনাইছো আমাৰ ৰংমন ষ্টাডি আইকিউ চেনেলৰ পৰা। আৰু বহু সংখ্যকে আজি গুৱাহাটীত গৈ এপইণ্টমেণ্ট লেটাৰ ল'ব পৰা নাই, তেওঁলোকৰ বিভিন্ন অসুবিধা বশতঃ তেওঁলোকে নিশ্চয় এতিয়া ৱেইট কৰি আছিলে যে অনলাইন কেতিয়া তেওঁলোকে লাভ কৰিব নিযুক্তি পত্ৰসমূহ। নিযুক্তি পত্ৰৰ বাবে অনলাইন পোৰ্টেল খুলি দিছে, আপোনালোকে ইয়াতে গৈ পেলাই ল'ব পাৰিব। এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি পেলাই আপোনালোকে নিজৰ এপইণ্টমেণ্ট লেটাৰসমূহ ডাউনলোড কৰিব পাৰিব। লিংক মই ডেছক্ৰিপশ্যনত দি দিম formsrec.in, তাত ক্লিক কৰিলে আপোনালোকে নিজৰ এপইণ্টমেণ্ট লেটাৰসমূহ ডাউনলোড কৰিব পাৰিব। আৰু সকলো লোকে মই পুনৰবাৰ শুভেচ্ছা জনাইছোঁ যিসকলে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে নিযুক্তি পত্ৰ লাভ কৰিলে। আজি এইখন এপইণ্টমেণ্ট লেটাৰ হৈছে গ্ৰেজুৱেট টিচাৰৰ। আজি যি নিযুক্তি পত্ৰ দিছে তাৰে এগৰাকী কেণ্ডিডেটৰ হয়। আৰু এই এপইণ্টমেণ্ট লেটাৰখনত কেৱল ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছে, নেম অফ দ্য কেণ্ডিডেট দিছে, পোষ্ট চিলেক্টেড ফৰ চিলেক্টেড কেটেগৰী, এলটেড ডিষ্ট্ৰিক্ট আৰু মিডিয়াম অফ স্কুল। ইয়াত কোনো ধৰণৰ স্কুলৰ নাম দিয়া নাই, ক'ত জইন কৰিব লাগিব। আপোনালোকে IAS অফিচত গৈ জইন কৰিব পোনপ্ৰথমতে। দৰমহা যেতিয়া জইন কৰিব তেতিয়াৰ পৰাই পাব, আৰু যেতিয়াহে চিলেক্টেড স্কুল আপোনালোকক দিব তেতিয়া আপোনালোকে নিজৰ স্কুলত গৈ জইন কৰিব লাগিব। চ' এনেকৈ দিছে আপোনালোকক এপইণ্টমেণ্ট লেটাৰখন SOP মতে, যেনেকৈ ষ্টেপ বাই ষ্টেপ স্কুল এলটমেণ্ট কৰাৰ কথা কৈছে তেনেকৈ কৰিব। এতিয়া আপোনালোকে নেক্সট গৈ IAS অফিচত জইনিং লেটাৰখন লৈ যাব আৰু অফিচত কথা পাতিব। তেওঁলোকে যেনেকৈ আগবাঢ়িব কয় তেনেকৈ আগবাঢ়িব লাগিব। সকলোলৈকে মই শুভকামনা থাকিলে আৰু আশা কৰিছোঁ যে অসমৰ শৈক্ষিক ক্ষেত্ৰত আপোনালোকে আৰু প্ৰগতি আনিব। ধন্যবাদ। এয়াই জনাব আছিলে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব। ধন্যবাদ।